নাই ইতিমধ্যে আমি BTRত গৈ আমাৰ দলীয় কৰ্মকৰ্তাৰ লগত আলোচনা কৰিছোঁ আৰু বহু ঠাইত মোটামুটি BTRৰ 40টা সমষ্টি আছে 40টা সমষ্টিৰ ভিতৰত মোটামুটি 10 আৰু 15টাৰ ভিতৰত বহুতে আমাক বিচাৰিছে কাৰণ তাত বিচাৰিছে বড়ো জাতীয়তাবাদৰ লগতে সমান্তৰালভাৱে এটা ঐক্যবদ্ধ জাতীয়তাবাদ বিচাৰিছে ৰাইজে বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে তাৰ লগে লগে বিশেষকৈ BTR হোৱাৰ পাছত ৰাইজৰ যি সপোন আছিল এই সপোনটো কোনো ধৰণৰ মানে সম্পূৰ্ণ হোৱা নাই সপোন দেখাইছিল বেলেগ এটা কৰিছে কাম বেলেগ এটা এতিয়া BTRটো কেৱল লুণ্ঠনৰ এটা থলী শোষণ আৰু লুণ্ঠনৰ থলী বিজেপিয়ে দমনমূলক নীতিৰে বিভাজনমুখী নীতিৰে তেওঁলোকে বড়ো জাতীয়তাবাদটো বিভাজন কৰিছে নিষেধ কৰিবৰ কাৰণে ষড়যন্ত্ৰ কৰিছে তাৰ লগতে আন আন জনগোষ্ঠীৰ যি বসবাস কৰি আছে তেওঁলোকক কোনো সা সুবিধা তেওঁলোকে নিদিয়ে কেৱল তেওঁলোকে BTRত অহা পুঁজিটোক দিল্লীৰ পৰা যিটো পুঁজি আহে তেওঁলোকে লুণ্ঠন আৰু শোষণ কৰিব লাগে সেই পৰিকল্পনাৰ জৰিয়তে BTRত মানে বিজেপিয়ে আগ্ৰাসন আৰম্ভ কৰিছে যেনেকৈ কাৰ্বি আংলং আৰু ডিমা হাছাওটো তেওঁলোকৰ হাতত আছে এতিয়া সেম BTR অঞ্চলকো তেওঁলোকে লুণ্ঠন কৰিবৰ কাৰণে আৰম্ভ কৰিছে আৰু সেই অংকটো তেওঁলোকে ভৱিষ্যত 26ৰ নিৰ্বাচনলৈকে তেওঁলোকে লৈ যাব বিচাৰিছে কাৰণ তেওঁলোকে জানে যে BTRত তেওঁলোকে BPF আৰু UPPLক দুৰ্বল কৰিব পাৰিলে তেওঁলোকে বিধানসভা সিটটো বাৰ্গেনিং কৰিব পাৰিব 26ত সেই অংকলৈ তেওঁলোকে যাব বিচাৰিছে এই অংকটো কিয় কৰিছে কাৰণ উজনিত তেওঁলোকে সিট কমিব এইটো নিশ্চিত হৈ গৈছে 26ত যে উজনি তেওঁলোকৰ সংখ্যা কমিব সেইটো নিশ্চিত হোৱাৰ কাৰণে BTRত সোমাই তেওঁলোকে সাম্প্ৰদায়িকভাৱে ভোট বিভাজন কৰি আৰু লগে লগে বড়ো জাতীয়তাবাদটো তেওঁলোকে নিষেধ কৰি দুৰ্বল কৰি তেওঁলোকে নিজৰ হাতত ক্ষমতা লৈ যাব বিচাৰিছে যিটো ভৱিষ্যত দিনৰ কাৰণে ভয়াৱহ বড়ো জনগোষ্ঠীসকলৰ কাৰণে ভয়াৱহ আৰু তাত বসবাস কৰা আন জনগোষ্ঠীৰ কাৰণে এইটো এটা ভয়াৱহ পৰিৱেশ এটা পৰিস্থিতি হ'ব এই কামটোকে বিজেপিয়ে কৰিবলৈ বিচাৰিছে সেইকাৰণে অসম জাতীয় পৰিষদে আমি সৰ্বজনীনভাৱে সকলো জাতি জনগোষ্ঠী যাতে মৰ্যাদাপূৰ্ণভাৱে জীয়াই থাকিব পাৰে যাতে আমি তেওঁলোকৰ হৈ মাত মাতিব পাৰে BTRত থকা বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মাৱলম্বী ঐক্যবদ্ধভাৱে আমি একেলগে থাকি যাতে BTRত সুৰক্ষিত হয় সবে সকলোৱে সুৰক্ষিত অনুভৱ কৰিব পাৰে সেইটো মূল এজেণ্ডা হিচাপে আমি লৈ অসম জাতীয় পৰিষদ যেহেতু আমি BTR নিৰ্বাচনত অংশগ্ৰহণ কৰিবলৈ বিচাৰিছোঁ সেইকাৰণে জনসাধাৰণে আমাক বিচাৰিছে জনসাধাৰণে আমাক আহ্বানো দিছে আৰু ইতিমধ্যে আমি প্ৰায় 10টাৰ পৰা 15টাৰ ভিতৰত আমি প্ৰতিদ্বন্দ্বিতা কৰিবলৈ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ কিন্তু সময়ে ক'ব যে আমি কেইটা সিটত খেলিম কিন্তু আমাৰ মূল লক্ষ্য হ'ব বিজেপিক প্ৰতিহত কৰা বিজেপিক কেনেকৈ প্ৰতিহত কৰিব পাৰে এইটোৱে মূল উদ্দেশ্য কাৰণ বিজেপিৰ হাতত যদি BTR গুচি যায় তেতিয়াহ'লে ভৱিষ্যত দিনত বড়ো ভূমি আকৌ অশান্ত হ'ব এইটো নিশ্চিত বিগত যিটো নিৰ্বাচন গ'ল BTRৰ এই নিৰ্বাচনত কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছিলে যে হাগ্ৰামক 1000 কোটি টকা কেলেংকাৰী তেওঁ জেল হাজতলৈ প্ৰেৰণ কৰিব কিন্তু আকৌ এতিয়া কৈছে যে হাগ্ৰামৰ লগত তেওঁলোকৰ মিডিয়ালি থাকিব বুলি কৈছে এইটো নিৰ্বাচন নাই মুখ্যমন্ত্ৰীয়ে কোৱা কথাবিলাকতো বিশ্বাসযোগ্যতা ক'তো আমি প্ৰমাণ হিচাপে পোৱা নাই তেওঁ আজি কিবা এটা কয় আৰু নেক্সট ডে ওলোটা কথা কয় তেওঁ সপোনত চোৱা কথাটো আকৌ পিছদিনাখন কৈ দিয়ে কেতিয়াবা কোনো ধৰণৰ তেওঁলোকে এই পৰিকল্পনা কাৰণ নিজে দুৰ্নীতি লুটিপুটি খোৱা মানুহ এগৰাকী তেওঁ এতিয়া আনক ভয় দেখুৱায় তেওঁ অংকটো কি BPFক হাগ্ৰামা মহিলাৰীক দুৰ্বল কৰি তেওঁ নিজৰ হাতৰ পুতলা কৰিব লাগে UPPLৰ প্ৰমোদ বড়োক দুৰ্বল কৰি তেওঁ নিজৰ হাতৰ পুতলা কৰি ৰাখিব লাগে যাতে 26ৰ অংকটো ভালকৈ থাকিব পাৰে সেই অংকত তেওঁলোকে গৈ আছে সেইকাৰণে মই প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰী ইমান দুৰ্বল হৈছে সেই দুৰ্বল হোৱাটো যাতে তেওঁলোকে হাতৰ পুতলা নহয় তাৰ কাৰণে আমি তেখেতসকলক বিজেপিৰ পৰা মুক্তভাৱে ওলাই আহি বিজেপিৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু সেই কামটোহে আমি কৰিব বিচাৰি অসম জাতীয় পৰিষদে যাতে বিজেপিয়ে কোনো আঞ্চলিকতাবাদক কোনো জাতীয়তাবাদক যাতে নিষেধ কৰিব নোৱাৰে দুৰ্বল কৰি তেওঁলোকৰ হাতৰ পুতলা কৰিব নোৱাৰে তাক আমি সজাগ আৰু সচেতন কৰিবৰ কাৰণে অসম জাতীয় পৰিষদে বিশেষভাৱে আমি ভূমিকা লৈছোঁ আৰু তাৰ লগে লগে মূল দায়িত্ব আমি ল'ব বিচাৰিছে যাতে বিজেপিক আমি প্ৰতিহত কৰিব পাৰে আৰু BTRত আমাৰ কাৰণে খুব সম্ভাৱনা এটা পৰিৱেশ এটা গঢ় লৈ উঠিছে কাৰণ তাত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে আমাকতো বিচাৰিছেই তাৰ সমান্তৰালভাৱে যিখিনি বুজি পোৱা ব্যক্তি যিসকলে চিন্তা কৰে যে অসমৰ লগতে BTRত যিটো আঞ্চলিকতাবাদত বিশ্বাস কৰে সেই জনসাধাৰণে আমাক বাৰে বাৰে কৈ আছে যে BTRত যদি আমি নিৰ্বাচন খেলোঁ বা আমি যদি অংশগ্ৰহণ কৰোঁ তেতিয়াহ'লে বহুত মানে নিষ্পেষিত শোষিত জনসাধাৰণে জনগোষ্ঠীবিলাকে আমাৰ লগত আগবাঢ়িব বিচাৰিছে এক নম্বৰ
2 নম্বৰ কৰা বড়ো জনগোষ্ঠীটোৰ পৰা বহুত শিক্ষিত যুৱক যুৱতীসকলে আকৰ্ষিত হৈছে, বিশেষকৈ মোক যোগাযোগ কৰি আছে। আৰু মই ভাবোঁ যে তাত শিক্ষিত যিসকল যুৱক যুৱতী আছে বা নতুন জেনেৰেশ্যন আছে, তেওঁলোকে আমাৰ অসম জাতীয় পৰিষদটোক লৈ খুব আশাবাদী। গতিকে তেওঁলোকে খুব যোগাযোগ আৰম্ভ কৰিছে আৰু তেওঁলোকে আমাৰ দলত যোগদান কৰিবৰ কাৰণে আগ্ৰহ কৰিছে। মই ভাবোঁ এনেধৰণৰ পৰিৱেশ পৰিস্থিতিয়ে আমাক নিশ্চিতভাৱে BTRত আমাৰ অসম জাতীয় পৰিষদ প্ৰতিষ্ঠা কৰিবলৈ কাৰণে আমি সক্ষম হ'ম। হয়তো শেহতীয়াকৈ হিমন্ত বিশ্ব শৰ্মাই হওক BJP এটা চৰিত্ৰ যিটো আঞ্চলিক দলৰ মেৰুদণ্ড ভাঙি দিয়ে, আঞ্চলিক দলৰ মেৰুদণ্ডৰ যিটো ভাঙি দিয়া চৰিত্ৰ, সেইটো ইতিমধ্যে বুজি পাইছে। এনেস্থলত হাগ্ৰাম বা BTF হওক বা UPPL হওক গোপনে বুজাবুজি থাকিব নেকি আঞ্চলিক দল হিচাপে জাতীয় পৰিষদৰ লগত? না, আমি স্পষ্টভাৱে আমি কৈছোঁ যে আমি BJP বিৰোধী যিসকল দল BJP বিৰোধী স্থিতি ল'ব তেওঁলোকৰ লগত আমি আছোঁ। এতিয়া আমি জনাত BPF আৰু UPPL BJPৰ লগতে তেওঁলোকৰ যিটো BJP আগ্ৰাসন আৰু BJPৰ যিটো তেওঁলোকৰ দমন বা তেওঁলোকৰ BJPৰ যিটো মানে বিভাজনৰ নীতিত কাৰণ শংকিত কৰিছে BPF আৰু UPPLক, সেইটোতো আমি নিশ্চিতভাৱে গম পাইছোঁ। তেওঁলোকে ক্ষমতাৰ স্বাৰ্থত তেওঁলোকৰ লগত আছে BPF বা UPPL, কিন্তু জনসাধাৰণ কিন্তু BJPৰ লগত নাই। জনসাধাৰণ BPF আৰু UPPৰ লগত আছে, কিন্তু BJPয়ে যিটো তেওঁলোকক দুৰ্বল কৰা এটা ষড়যন্ত্ৰ কৰিছে, তেওঁলোকক হাতৰ পুতলা কৰিবৰ কাৰণে বিচাৰিছে, সেইটো বুজি পোৱাটো উচিত BPF আৰু UPPলে। কিন্তু তেওঁলোকে যদি বুজি নাপায় তেতিয়াহ'লে জনসাধাৰণ তেওঁলোকক অগ্ৰাহ্য কৰিব, এইটো নিশ্চিত। কাৰণ BJPয়ে খুব এগ্ৰেছিভলি আগ্ৰাসন কৰি তেওঁলোকৰ BTRটোৱে লক্ষ্য নহয়, BTRটো দখল কৰাৰ পাছত তেওঁলোকে শোষণ লুণ্ঠন কৰিব, তাৰ লগে লগে 26টোতে তেওঁলোকে অংক কৰিছে। 26ত যিহেতু BTRৰ 15টা ছিট আছে, 15টা ছিটৰ ভিতৰত তেওঁলোকে 15টাৰ ভিতৰত 10-12টা ছিট তেওঁলোকে লৈ যাব বিচাৰিছে 26ত। সেই অংকটো তেওঁলোকে বুজি পোৱাটো উচিত। সেইকাৰণে মই আহ্বান জনাম হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক, তেওঁলোকক দেখিলে আঞ্চলিকতাবাদৰ বিশ্বাসীসকলে সাহস পায়। অসমৰ চুকে কোণে প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাক দেখিলে জাতীয়তাবাদ কৰা ব্যক্তিসকলে, জাতীয়তাবাদ বিশ্বাসী জনসাধাৰণে সাহস পায়। গতিকে তেওঁলোকে BJP বিৰোধী স্থিতি গ্ৰহণ কৰক অতি সোনকালে, নহ'লে তেওঁলোকে হাতৰ পুতলা হৈ থাকিব লাগিব, দুৰ্বল হৈ থাকিব লাগিব আৰু গোটেই BTRটোক লুণ্ঠন কৰিবৰ কাৰণে ৰঙা দলিচা পাৰি দিব হিমন্ত বিশ্ব শৰ্মাক। তাৰ পৰা সজাগ আৰু সচেতন হৈ তেওঁলোকে ৰাইজৰ আহ্বানটো শুনি তেওঁলোকে BJPৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰিবলৈ কাৰণে মই আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।